গাখীৰটো ৰাইজৰ মাজত অনবাৰৰ দৰে এইবাৰো মানে সেই আৰু এই ৰঙালী বিহুৰ কাৰণে বহুতখিনি প্ৰস্তুতি কৰা গৈছে। গাখীৰ, দৈ, ক্ৰীম, পনীৰ, ৰসগোল্লা গোটেইখিনি বনাওঁ আমি। আমি এইটো ব্যৱসায় কৰি আছোঁ আজি 15 বছৰৰ পৰা। আমাৰ অসমত গুৱাহাটী বাহিৰতো যায় আৰু গাঁৱে ভূঞে সকলোতে যায় আমাৰ গাখীৰটো। কি কৈছে? এইবাৰ এনে ডেইলি 150-250 লিটাৰ গাখীৰ আহে আৰু বেলেগৰ পৰা আমি ৰপ্তানি কৰি অনা হৈছে গাখীৰ। গৰু গাখীৰ আৰু ম'হৰ গাখীৰ। কি কৈছে? এইবাৰ দৈ, ক্ৰীম, পনীৰ, ৰসগোল্লা বিচাৰিলে পোৱা যাব। বিচাৰিলে পোৱা যাব। ডেইলি থাকে আমাৰ এইটো দৈ ক্ৰীমটো। বিহু বুলি নহয় আৰু বিয়া সভাতো অৰ্ডাৰ দিয়া যায়। এনে কিমান মান পোৱা যায় বিচাৰিলে? বিচাৰিলে 100 কুইণ্টেল বা 150 কুইণ্টেল এনেকৈ পোৱা যায় আৰু যাক যেনেকৈ লাগে। কি কৈছে? কিমানকৈ লয় প্ৰতি লিটাৰ? প্ৰতি লিটাৰত 150 টকা। ক্ৰীমটো 600 টকা লিটাৰ। গোল্লাও বিক্ৰী কৰে? গোল্লা পাৰ পিচ 10 টকা। মই ব্যস্ত হৈ থাকোঁ। দেউতাকে থাকে। ভাল লাগে মানে ভাল লাগে, এইটো কৰি খাই আছোঁ আমি জীৱিকা নিৰ্বাহ। এইটোৱে আমাৰ দৰে আৰু 4-5টা পৰিয়াল চলি আছে আমাৰ এইখন ব্যৱসায়ৰ দ্বাৰা। আপোনালোকে চলাই আছে 4-5টা? চলাই আছোঁ। এনে ৰাইজৰ মাজত কি বুলি চিনাকি আপোনালোকৰ পৰিচয় আছে? আমাৰ এতিয়া গাখীৰ পাইকাৰী বুলিয়ে চিনাকি হৈছে আৰু বাকী বাহিৰৰ মানুহখিনিও জানে আৰু নাম আছে আৰু এইটো পাইকাৰী। আজি এতিয়া আৰ্মি কেম্পৰ পৰা আহিছে মানুহ আৰু গুৱাহাটীৰ পৰা আহিছে, নলবাৰী, শুৱালকুছি, বংশৰ এনেকৈ বহুত ঠাইৰ পৰা আহিছে। ৰাতিপুৱাৰ পৰা একদম ৰাতি 2-এটা বজালৈকে এনেকৈ গাখীৰে লাৰি থাকিব লাগে। কিমান মান গ'ল এতিয়া? এতিয়া আজি 5 কুইণ্টেল মান গ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।